মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যনৰ 2024 কুৱেশ্যন পেপাৰৰ স্কলাষ্টিক এপ্টিটিউড টেষ্ট। ইয়াত তোমালোকৰ সমাজ বিজ্ঞান, গণিত আৰু বিজ্ঞানৰ মুঠ 90টা প্ৰশ্ন থাকিব। আজিৰ এই ভিডিঅ'ত আমি কেৱল মাত্ৰ সমাজ বিজ্ঞানৰ 25টা প্ৰশ্নহে সমাধান কৰিম। তেন্তে আহা আৰম্ভ কৰোঁ আজিৰ আমাৰ এই ভিডিঅ'। প্ৰথমটো প্ৰশ্নটো দিছে, গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বসতি কি বুলি জনা যায়? আমি জানো গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বসতি বৰ্গক্ষেত্ৰকাৰ বসতি বুলি কোৱা হয়। দ্বিতীয়টো প্ৰশ্ন, উষ্ণ বা গৰম পানীৰ সোঁত হৈছে? উষ্ণ বা গৰম পানীৰ সোঁত তোমালোকে সাগৰ মহাসাগৰৰ যি তোমালোকৰ অধ্যায়টো আছে তাতে পঢ়িছিলা। ইয়াত তিনিটা কথা দিয়া হৈছে যে শীতমণ্ডলৰ পৰা গধুৰ আৰু শীতল সমুদ্ৰ জল অন্তঃস্ৰোত হিচাপে উষ্ণমণ্ডললৈ প্ৰবাহিত হোৱাৰ প্ৰক্ৰিয়া, উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহৰূপে শীতমণ্ডললৈ প্ৰবাহিত হোৱাৰ প্ৰক্ৰিয়া, নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপৰ পৰা হোৱা বাষ্পীভৱন। ইয়াত কৈছে উষ্ণ বা গৰম পানীৰ সোঁত। এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব যে উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহৰূপে শীতমণ্ডললৈ প্ৰবাহিত হোৱাৰ প্ৰক্ৰিয়া। কেৱল দুয়ে শুদ্ধ। ইয়াৰ পিছত কৈছে, পৃথিৱী, চন্দ্ৰ আৰু সূৰ্য সমকোণত থকা অৱস্থাত সৃষ্টি হোৱা জোৱাৰক কি বোলে? তো পৃথিৱী, সূৰ্য আৰু চন্দ্ৰ যেতিয়া সমকোণত থাকে তেতিয়া কি জোৱাৰ হয়? তেতিয়া হয় নাটনি জোৱাৰ। আৰু যদি একেটা সৰলৰেখাত থাকে তেতিয়াহ'লে কি হয়? বাসন্তী জোৱাৰ। এতিয়া 4 নম্বৰ প্ৰশ্নটো দিছে যে তলৰ তালিকাৰ ক অংশৰ সৈতে খ অংশ মিলোৱা আৰু শুদ্ধ উত্তৰ দিয়া। ক অংশত দিছে কেইটিমান নদীৰ নাম কপিলী, কামেং, ধনশিৰি, লোহিত। আৰু ইয়াত তাৰ উৎস হিচাপে দিছে। তো কপিলী ক'ৰ পৰা আৰম্ভ হৈছে? মেঘালয় মালভূমিৰ পৰা। আকৌ যদি কামেং যদি চাওঁ তেনেহ'লে কামেং হৈছে তোমাৰ হিমালয়ৰ পৰা। ধনশিৰি হৈছে লালছেং শৃংগৰ পৰা। আৰু লোহিত হৈছে কাংগ্ৰি কাপো পাহাৰৰ পৰা। তেনেহ'লে আমাৰ শুদ্ধ উত্তৰটো হৈছে 2, 3, 1 আৰু 4। তো 2, 3, 1, 4 অপশ্যন এ। পৰৱৰ্তী প্ৰশ্নটো দিছে, ভাৰতৰ সকলোতকৈ দীৰ্ঘ দূৰত্বৰ ৰেলগাড়ীখন হৈছে? ভাৰতৰ সকলোতকৈ দীৰ্ঘ দূৰত্বৰ ৰেলগাড়ীখন হৈছে বিবেক এক্সপ্ৰেছ, ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ যায়। তলৰ কোনটো উক্তি শুদ্ধ? ইংলেণ্ডৰ সংবিধানৰ কোনো লিখিত ৰূপ নাই। এইটো শুদ্ধ নহয় জানো? কাৰণ অলিখিত। আধুনিক যুগৰ প্ৰথমখন লিখিত সংবিধান হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান। এয়াও শুদ্ধ। ছুইজাৰলেণ্ডৰ সংবিধান হৈছে এক অলিখিত সংবিধানৰ উদাহৰণ। এয়া কিন্তু শুদ্ধ নহয়। আৰু 4 নম্বৰত কৈছে ভাৰতবৰ্ষৰ সংবিধান হৈছে আটাইতকৈ দীৰ্ঘতম। এয়া শুদ্ধ। তো 1, 2 আৰু 4 শুদ্ধ। তো 1, 2 আৰু 4 শুদ্ধ থকা অপশ্যনটো হৈছে অপশ্যন ডি। পৰৱৰ্তী প্ৰশ্নটো দিছে, নিম্নলিখিত কোনজন ব্যক্তি ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল? ডক্টৰ ভীমৰাও আম্বেদকাৰ, সৈয়দ মহম্মদ ছাদুল্লাহ আৰু ডি.পি. খৈতান। এই তিনিজনে কিন্তু সদস্য আছিল। পণ্ডিত জৱাহৰলাল নেহৰু ইয়াৰ সদস্য নাছিল। আৰু সৈয়দ মহম্মদ ছাদুল্লাহ হৈছে অসমৰ পৰা একমাত্ৰ প্ৰতিনিধি এই খচৰা কমিটিৰ। 8 নম্বৰ প্ৰশ্নটো দিছে যে ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুতকৰণৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ? যোনটো অশুদ্ধ সেইটোহে বিচাৰি উলিয়াব লাগে। সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এইটো শুদ্ধ। « 1948 চনত সংবিধানৰ খচৰা প্ৰকাশ পাইছিল। এয়াও শুদ্ধ। « 1949 চনৰ 26 নৱেম্বৰৰ পৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছিল। এয়া অশুদ্ধ। কাৰণ
1950 চনৰ 26 জানুৱাৰীৰ পৰাহে সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীত সংবিধান সভাৰ সভাপতিয়ে খচৰা সংবিধানত স্বাক্ষৰ কৰিছিল। এইটো ভুল, কাৰণ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতিয়ে খচৰা সংবিধানত স্বাক্ষৰ কৰিছিল। তেনেহ'লে 3 আৰু 4 ভুল। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। ভাৰতবৰ্ষৰ সংবিধানত অন্তৰ্ভুক্ত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতি সম্বন্ধে তলৰ কোনটো উক্তি শুদ্ধ? এই নীতিসমূহ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা আৰ্হি লোৱা হৈছে, এয়া শুদ্ধ। এই নীতিসমূহ সংবিধানৰ 41তম সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে, এয়া অশুদ্ধ। এই নীতিসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰ বাধ্য, এইটো অশুদ্ধ। আৰু এই নীতিসমূহে মৌলিক অধিকাৰ, এইটো অশুদ্ধ। 1 নম্বৰটোৱে শুদ্ধ, এ নম্বৰটোৱে শুদ্ধ। 10 নম্বৰ প্ৰশ্নত সুধিছে যে 2002 চনৰ সংবিধান সংশোধনৰ জৰিয়তে নিম্নলিখিত কোনটো কৰ্তব্যক নাগৰিকৰ মৌলিক কৰ্তব্যৰূপে গণ্য কৰা হৈছে? উত্তৰটো হ'ব শিশুৰ প্ৰাথমিক শিক্ষাৰ প্ৰতি পিতৃ মাতৃ আৰু অভিভাৱকৰ কৰ্তব্য পালন কৰা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতলৈ বাণিজ্য কৰিবলৈ অহা তলৰ দেশকেইখনৰ তেওঁলোকৰ আগমন কৰাৰ ক্ৰম অনুসৰি তলৰ কোনটো বিকল্প শুদ্ধ? ইয়াত পৰ্তুগাল, ফ্ৰান্স, নেদাৰলেণ্ড, গ্ৰেট ব্ৰিটেইন, এইটো শুদ্ধ নহয়। গ্ৰেট ব্ৰিটেইন, পৰ্তুগাল, ফ্ৰান্স, নেদাৰলেণ্ড, এইটো শুদ্ধ নহয়। গ্ৰেট ব্ৰিটেইন, পৰ্তুগাল, নেদাৰলেণ্ড, ফ্ৰান্স, এইটো শুদ্ধ নহয়। পৰ্তুগাল, নেদাৰলেণ্ড, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, এইটোৱে শুদ্ধ। অপশ্যন ডি। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব নলবাৰী জিলাত 2011 চনত। কোনজন কছাৰী ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত। তলৰ কোনটো মন্দিৰ আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰা নাই? এয়া হৈছে কি? কামাখ্যা দেৱী মন্দিৰ। নব্য ভক্তিবাদ সম্বন্ধে তলৰ কোনটো উক্তি অশুদ্ধ? অশুদ্ধ বুলিয়ে কৈছে দেই। উত্তৰ পশ্চিম ভাৰতত নব্য ভক্তিবাদৰ নেতৃত্ব দিছিল জ্ঞানদেৱ, এইটো শুদ্ধ। উত্তৰ ভাৰতত নব্য ভক্তিবাদৰ গুৰিয়াল আছিল ৰমানন্দ, এয়াও শুদ্ধ। দাক্ষিণাত্যত নব্য ভক্তিবাদৰ নেতৃত্ব শংকৰাচাৰ্যই দিছিল, এইটো কিন্তু শুদ্ধ নহয়। আৰু অসমত নব্য ভক্তিবাদৰ নেতৃত্ব দিছিল শংকৰদেৱে, এইটো শুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, কৰদ মৈত্ৰী নীতি কোনে আৰম্ভ কৰিছিল? কৰদ মৈত্ৰী নীতি আৰম্ভ কৰিছিল গভৰ্ণৰ জেনেৰেল লৰ্ড ৱেলেছলিয়ে। অৰ্থনীতি এখনৰ মূল উদ্দেশ্য হৈছে আয় বৃদ্ধিৰ বাবে নিত্য নতুন কৌশল উদ্ভাৱন, যোগান আৰু চাহিদাৰ ভিত্তিত দাম নিৰ্ধাৰণ, ব্যক্তিৰ কল্যাণ বৃদ্ধিৰ প্ৰচেষ্টা, নে অসীম অভাৱ পূৰণ কৰিবলৈ সীমিত সম্পদসমূহৰ ব্যৱহাৰ? তো অৰ্থনীতি এখনৰ মূল উদ্দেশ্য হৈছে সীমিত অভাৱ পূৰণ কৰিবলৈ সীমিত সম্পদসমূহৰ ব্যৱহাৰ। সীমিত নহয়, অসীম। কাৰণ মানুহৰ অভাৱবিলাক কি? অসীম। সেইকাৰণে সেইখিনি পূৰণ কৰিবলৈ যিখিনি লিমিটেড বা সীমিত সম্পদ আছে সেইখিনিয়ে ব্যৱহাৰ কৰা। খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বিষয় অন্তৰ্ভুক্ত নহয়? কোনটো বিষয় অন্তৰ্ভুক্ত নহয় বুলি কৈছে? ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সুলভ মূল্যত খাদ্য সামগ্ৰী যোগান, এইটো হয়। খাদ্য সামগ্ৰী ৰপ্তানিৰ জৰিয়তে দেশৰ জাতীয় আয় বৃদ্ধি, এইটোৱে নহয়। আৰু বাকী দুটা হয়ে হ'ব। তলৰ কোনটো মানৱ সম্পদ উন্নয়ন নিৰ্দেশক নহয়? মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক কেইটা আমি পাইছিলোঁ, ইয়াৰ কোনটো নহয় বুলি কৈছে? সেইকেইটা শুদ্ধ উত্তৰটো হ'ব কি? জন্মৰ হাৰ। ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান অসমৰ কোনখন জিলাত অৱস্থিত? এনে আমি জানো এখন ক'ত আছে? শিলচৰত। আৰু শিলচৰ কোনখন জিলাত আছে? কাছাৰ জিলাত। পৰৱৰ্তী প্ৰশ্ন, আমাৰ দেশৰ নিম্ন আয় শ্ৰেণীৰ লোকক বিনামূলীয়া স্বাস্থ্যৰ বীমাৰ সুবিধা দিয়া এখন কেন্দ্ৰীয় আঁচনি হৈছে। এয়া হৈছে কি? আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য বীমা আঁচনি। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিত্তীয় সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে 1995 চনত স্থাপিত অনুষ্ঠানটো হৈছে, এয়া হ'ব
নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড, নেটফি বুলিও কোৱা হয়। উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম। তলৰ কোনটো ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ মূল উদ্দেশ্য নহয়? দৰিদ্ৰ শ্ৰেণীক আৰ্থিক সহযোগিতা আগবঢ়োৱা, এইটো হয়। দক্ষতা সম্পন্ন লোকক নিয়োগৰ সুবিধা প্ৰদান কৰা, এইটো হয়। ঘৰুৱা আয় বৃদ্ধি কৰা, এয়া হয়। গ্ৰামাঞ্চল আৰু নগৰীয়া অঞ্চলৰ আৰ্থিক অসমতা দূৰ কৰা, এইটো নহয়। তলৰ কোনটো উক্তি অশুদ্ধ? আকৌ অশুদ্ধ বুলিয়ে বেছিভাগ কিন্তু অশুদ্ধবিলাকে সোধে দেই, তো তোমালোকে জানিব লাগিব চব কথাবিলাক, তেতিয়াহে তোমালোকে চোৱা শুদ্ধ কোনটো হয় সেইটো আমি শুদ্ধ উত্তৰটো পঢ়িলে আমি গম পাই যাওঁ, কিন্তু অশুদ্ধ কোনটো হয় সেইটো জনাৰ কাৰণে তোমালোকে 4টা অপশ্যনৰ পৰা 3টাই হ'ব কি অশুদ্ধ। সেই ক্ষেত্ৰত চব জানা টপিকবিলাক যেতিয়া তোমালোকে পঢ়া সেইখিনি অলপ ভালকৈ উইথ আণ্ডাৰষ্টেণ্ডিং পঢ়িবলৈ যত্ন কৰিব লাগে। তো তলৰ কোনটো উক্তি অশুদ্ধ? অৰণ্য নৱীকৰণযোগ্য সম্পদ নহয়। আৰু কি কি আছে চাই লওঁ এবাৰ। দিহিং পাটকাই এখন বৰ্ষাৰণ্য, এইটো হয়। দিহিং পাটকাই এখন চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্য, এইটোও হয়। অৰণ্যসমূহ ঘাইকৈ চিৰসেউজীয়া আৰু পৰ্ণপাতী হিচাপে ভাগ কৰা, এইটোও হয়। তেনেহ'লে আমাৰ নহয় কোনটো? অশুদ্ধ। অশুদ্ধ হ'ব অৰণ্য নৱীকৰণযোগ্য সম্পদ নহয়। আৰু 25 নম্বৰ প্ৰশ্ন সুধিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ডেছ ভাষাত ভাওনা ৰচনা কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰজাৱলী ভাষাত।